নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে চাই আছে অধ্যয়ন আৰু আপোনালোকে নিশ্চয় জানে যে এই অনুষ্ঠানটোত আমি শিক্ষা বিষয়ক বিভিন্ন বিষয় আলোচনা কৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিভিন্ন কথা কাৰণ এতিয়া সময়টো জটিল আকৌ কৈছোঁ ছাত্ৰ ছাত্ৰীসকলে পোনপটীয়াকৈ তেওঁলোকে অধ্যয়ন গ্ৰহণ বা শিক্ষা গ্ৰহণ কৰিব পৰা নাই তেওঁলোকে বিদ্যালয় হওক মহাবিদ্যালয় হওক বিভিন্ন কোচিং ইনষ্টিটিউটত তেওঁলোকে যোগদান কৰিব পৰা হোৱা নাই দেশৰ বিভিন্ন প্ৰান্তত বা বিশ্বৰ বিভিন্ন প্ৰান্তত যদিও এতিয়া কিছু সামান্য হৈছে পৰিৱেশ কিন্তু অসমত এতিয়ালৈকে সামান্য হোৱা বুলি ক'ব নোৱাৰি গতিকে ছাত্ৰ ছাত্ৰীসকলৰ যিটো শৈক্ষিক ভৱিষ্যত এই বিষয়ক লৈ কিন্তু আমি অলপ সন্দিহান হোৱাটো প্ৰয়োজন কাৰণ লকডাউন হৈ আছে বিভিন্ন প্ৰান্তত স্কুল একেবাৰেই খোলা নাই কলেজ একেবাৰেই খোলা নাই খুব দুই এখন ঠাইত হয়তো কোচিং ইনষ্টিটিউটসমূহ খুব কম মানুহৰ সৈতে খোলাৰ অনুমতি প্ৰদান কৰিছে যদিও সেই আনুষ্ঠানিক নহয় গতিকে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এইটো স্বাভাৱিক আৰু এটা দিন পাছতেই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ফলাফলসমূহ দিব তাৰ পাছত এইসকল ছাত্ৰ ছাত্ৰী বিশেষকৈ দ্বাদশ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ মূল যিটো পৰীক্ষা সেই পৰীক্ষাটো আৰম্ভ হ'ব সেইটো হৈছে তেওঁলোকৰ ভৱিষ্যত নিৰ্ণয়কাৰী যিসমূহ পৰীক্ষা প্ৰতিযোগিতামূলক যিসমূহ পৰীক্ষা লাগে সেয়া নীট হওক লাগে সেয়া JEE হওক সেই পৰীক্ষাসমূহত তেওঁলোকে কেনেধৰণে অৱতীৰ্ণ হ'ব কাৰণ আগতে যিটো প্ৰক্ৰিয়াৰে তেওঁলোকে পঢ়া শুনা কৰিছিল ক্লাছ কৰিছিল কোচিং কৰিছিল সেই কোচিং এতিয়া হৈ থকা নাই গতিকে নিজাববীয়াকৈ তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিব লাগিব সেইবাবে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আমাৰ এই বিশেষ অনুষ্ঠান অধ্যয়ন আমি ষ্টুডিঅ'ত দুগৰাকী বিশেষ অতিথি আছে তেওঁলোকক চিনাকি কৰি দিছোঁ আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে মিষ্টাৰ নমন আহমেদ চিফ মেণ্টৰ ফিজিক্স ভিজন 50 একাডেমি মই ছাৰক স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে আছে ডক্টৰ সাজিদ ইউছুফ মেণ্টৰ জুলজি ভিজন 50 একাডেমি মই আপোনাকো স্বাগতম জনাইছোঁ আৰু লগতে আমাৰ সৈতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল পোনপটীয়া সম্প্ৰচাৰ থাকিব তেওঁলোকে তেওঁলোকৰ প্ৰশ্নসমূহ সুধিব পাৰে আৰু আমি ফোন লাইনসমূহ খুলি দিছোঁ যাতে আপোনালোকৰ প্ৰশ্ন সুধিব পাৰে আকৌ কৈছোঁ যে পৰহিলৈ যিহেতু ৰিজাল্টসমূহ আহিব হাইস্কুল শিক্ষান্ত হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ বিভিন্ন ষ্ট্ৰীমসমূহৰ আৰ্টছ ছায়েন্স কমাৰ্চ বিভিন্ন ষ্ট্ৰীমৰ পৰীক্ষাৰ ফলাফল দিব কিন্তু বিশেষকৈ যিসকল বিজ্ঞান ষ্ট্ৰীমৰ বা ছায়েন্সৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে নীট আৰু JEE কাৰণে নিশ্চয় প্ৰস্তুতি ইতিমধ্যে চলাইছে তাৰ ওচৰে পাজৰে তেওঁলোকে এতিয়াৰ পৰা কেনেধৰণে আগবাঢ়িব এই বিষয়সমূহ আমি আজি অনুষ্ঠানটোত আলোচনা কৰিম মই প্ৰথমতে আহিছোঁ মিষ্টাৰ নমন আহমেদ আপোনাৰ ওচৰলৈ পৰিস্থিতি এতিয়াও জটিল সাধাৰণ হোৱা নাই গতিকে পৰহিলৈ যিহেতু ৰিজাল্ট দিব গতিকে ছাত্ৰ ছাত্ৰী বিশেষকৈ আমি JEE আৰু নীটৰ কথা যদি কওঁ এতিয়াৰ পৰা তেওঁলোকৰ প্ৰস্তুতি প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব লাগে আচ্ছা সাপোজ কোনোবা ষ্টুডেণ্টে যদি আগৰ পৰা মানে প্ৰিপেয়াৰেশ্যন হৈ আছে প্ৰিপেয়াৰেশ্যন কৰি আছে তো সেইকেইজন ষ্টুডেণ্টে এতিয়া আৰু নতুনকৈ একো কৰিব নালাগে কাৰণ টাইমটো বহুত কম সাপোজ NEET পৰীক্ষা হ'ব 12 ছেপ্টেম্বৰ আৰু JEE বাই এণ্ড অফ আগষ্ট ফাৰ্ষ্ট উইক অফ ছেপ্টেম্বৰ তো টাইমটো নাই এতিয়া ষ্টুডেণ্টে কি কৰিব লাগে মানে যিহঁতে প্ৰিপেয়াৰেশ্যন লৈছে যি প্ৰিপেয়াৰেশ্যন লৈছে সেই বস্তুটো মানে আকৌ ৰিভিজন কৰিব লাগে অকল ৰিভিজন বাই দ্য টাইম দে এপিয়াৰ ফৰ নীট বা JEE মানে প্ৰতিটো টপিক এটলিষ্ট 10 to 15 টাইমছ ৰিভিজন দিব লাগে আৰু ৰিভিজন দি কি কৰিব লাগে আপোনাৰ মানে most ইম্পৰ্টেণ্টটো হয় এই প্ৰব্লেমটো সলভ কৰিব লাগে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজি মেথমেটিক্স মানে প্ৰব্লেম সলভ কৰিব লাগে যেহেতু এতিয়া টাইম বহুত কম তো ভাষ্ট ভেৰাইটি অফ প্ৰব্লেম ষ্টুডেণ্টে সলভ কৰিব নোৱাৰিব কাৰণ ইমান টাইম নাই তো মই ভাবোঁ কি ষ্টুডেণ্টে যদি লাষ্ট 15 to 20 ইয়াৰ্ছৰ এই কুৱেশ্যন পেপাৰটো কালেক্ট কৰি লয় ডিফাৰেণ্ট মেডিকেল এণ্ট্ৰেঞ্চ এক্সাম ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সাম আৰু তাত যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা যদি প্ৰেক্টিছ কৰে তো আই থিংক দেট উইল বি আ বেটাৰ ৱে অফ প্ৰিপেয়াৰেশ্যন এইটো শ্বৰ্ট টাৰ্মৰ কাৰণে ছাপ'জ কোনোবা ষ্টুডেণ্ট যদি এনেকুৱা থাকে যে মই মানে বহুত ষ্টুডেণ্টে ভাবে যে মানে এইবাৰতো আৰু প্ৰিপেয়াৰেশ্যন কৰা নাই তো মানে বৰ্ডৰ পৰীক্ষাটো শেষ হৈ গ'ল এইবাৰ নীট বা JEE দি চাওঁ কি হয় নেক্সট ইয়াৰ দিম তো কোনোবা ষ্টুডেণ্টে যদি এনেকুৱা ভাবি লৈছে যে নেক্সট ইয়াৰ দিম মোৰ মতে কি হয় এতিয়াৰ পৰা আৰম্ভ কৰি ল'ব লাগিব কাৰণ নেক্সট ইয়াৰটো পেণ্ডেমিক নাথাকিব পাৰে নেক্সট ইয়াৰটো কি হয় পৰীক্ষাটো টাইমলি হৈ যাব পাৰে তো টাইমটো ৱেষ্ট নকৰি এতিয়াৰ পৰা প্ৰিপেয়াৰেশ্যন আৰম্ভ কৰিব লাগে আচ্ছা ফিজিক্স কেমিষ্ট্ৰি মানে
নিট হোক বা JEE হোক দুটাতে মানে আপোনাৰ ফিজিক্স কেমিষ্ট্ৰিটো লাগিব প্ৰিপাৰেশ্যন কিন্তু দুটাৰ প্ৰিপাৰেশ্যনৰ চিষ্টেমটো পেটাৰ্ণটো বেলেগ বেলেগ হ'ব লাগে এক্সেক্টলি মই সেইটো কথা মই আপোনাৰ ওচৰলৈ যাম যে JEE আৰু নিটৰ কাৰণে প্ৰিপাৰেশ্যনৰ ডিফাৰেঞ্চটো কেনেকুৱা হয় মই সেই বিষয়টো আপোনাৰ ওচৰলৈ যাম তাৰ আগতে মই এই মুহূৰ্তত প্ৰথমতে অপেনিং ৰিমাৰ্কছ ল'ম ডক্টৰ সাজিদ ইউছুফ আপোনাৰ পৰা আমি সকলোৱে জানো যে কোভিড সিচুৱেশ্যন হৈ আছে and there has been a lot of difficulties that has been students are getting from this situation and especially the education system has changed a lot. So what would you suggest to the students who are appearing NEET and JEE at the very outset? I will suggest students that they should utilize maximum of the time on their studies because the exams are coming and right now they should at least utilize 5 to 6 hours for the sleep and 1 or 2 hours for just food or relaxation and the remaining time they all should utilize it to revise the things what they study and right now they should not go for some new topic if they had not studied any topic and the right time if they will go for that and that's not the good thing what they had studied and they should revise that thing very beautifully and I sir also told that they should solve the maximum of questions and at this point of time at this point of time তেখেতে এইটো কথাই কৈছে যে ছাত্ৰ ছাত্ৰীসকলে এতিয়া একেবাৰে পঢ়া শুনাতে কনসেন্ট্ৰেট কৰক দিনৰ 5 পৰা 6 ঘণ্টা তেওঁলোকে শুৱক 1 পৰা 2 ঘণ্টা তেওঁলোকে অলপমান খোৱা বোৱাৰ কাৰণে ব্যৱহাৰ কৰক আৰু বাকি দিনটোৰ যিমানখিনি সময় আছে তেওঁলোকে পঢ়া শুনাত গুৰুত্ব দিয়ক আৰু দ্বিতীয় প্ৰসংগতে উল্লেখ কৰিছে যে এতিয়া আৰু নতুনকৈ পঢ়াৰ একো প্ৰয়োজন নাই নহয় জানো যিখিনি পঢ়ি আছে সেইখিনিকে ভালকৈ ৰিভিজন কৰক যাতে তেওঁ যিখিনি এপিয়াৰ কৰিব পাৰে ভালকৈ কৰিব পাৰে এটা ফোন আছে মই ফোনটো ল'বলৈ বিচাৰিছো আৰম্ভতে হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে আৰু কি সুধিবলৈ বিচাৰিছিলে হয় মই মনোৰঞ্জন দাসে কৈছিলো আপোনাৰ মৰিনিৰ পৰা হয় মোৰ ল'ৰাটো মানে NEETৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে কিন্তু তেওঁ ক'লে যে ডাঙৰীয়াজনে ক'লে যে 15 বছৰৰ কুৱেশ্যন পেপাৰখিনি সংগ্ৰহ কৰিবলৈ এই কুৱেশ্যন পেপাৰখিনি ক'ৰ পৰা আমি কেনেকৈ কালেক্ট কৰিম আপোনাৰ ধন্যবাদ জ্ঞাপন কৰিছো স্যাৰ কি ক'ব কুৱেশ্যন পেপাৰ আজিকালি কি হয় বহুত ৱেবছাইট আছে ৱেবছাইটত কুৱেশ্যন পেপাৰটো পোৱা যায় আৰু নহ'লে কি হয় এই লাষ্ট 33 ইয়াৰ্ছ কুৱেশ্যন পেপাৰ ফৰ NEET 33 ইয়াৰ্ছ কুৱেশ্যন পেপাৰ ফৰ JEE এনেকুৱা কিতাপ আছে মাৰ্কেটত কিতাপটো এভেইলেবল আছে মানে ইজিলি এভেইলেবল কিতাপত আছে মানে বহুত ব্ৰেণ্ডে বহুত কোম্পানীয়ে নিজৰ কিতাপ ওলাইছে মানে তাত আপোনাৰ 33 ইয়াৰ্ছ 35 ইয়াৰ্ছ 40 ইয়াৰ্ছ 20 ইয়াৰ্ছৰ কুৱেশ্যনছ থাকে তো এই কিতাপটো ইজিলি এভেইলেবল য'তে ত'তে পাই যাব আৰু যদি তেওঁলোকে ফিজিক্যালি আহিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে ৱেবছাইটত চাব পাৰে কিবা ক'ব বিচাৰিছিলে ডক্টৰ ইউছুফ they should also go for the questions there is one barcode given at the every chapter of this NCERT they have to scan the barcode yes either sometimes the camera of the mobile can be used as a barcode scanner or they have to download separate barcode scanner and at the beginning of every chapter in NCERT there is a barcode and they should scan the barcode and they will get different links 4 to 5 for each barcode and in those links there will be questions and those questions are set by the NCERT itself all right and the students will get directly 4 or 5 questions directly from those links if they will use and second the NTA is also conducting exam preparatory exams and they should also opt for that and that will be also beneficial for students thank you তেখেতে এটা কথা উল্লেখ কৰিছে যে NCERT যিখিনি কিতাপ আছে তাতে প্ৰতিটো চেপ্টাৰৰ পাছত এটা বাৰকোড থাকে সেই বাৰকোডটো যেতিয়া তেওঁলোকে স্ক্যান কৰিব ছাত্ৰ ছাত্ৰীসকলে তাতে বিভিন্ন লিংক পাব যিসমূহ লিংকত তেওঁলোকে প্ৰশ্ন পাব আৰু সেই প্ৰশ্নসমূহ তেওঁলোকে চাব পাৰিব এনেকৈও তেওঁলোকে এই প্ৰশ্নসমূহ যাব পাৰে আৰু লগতে নমান আহমেদ ছাৰে কৈছে এটা কথা যে আপোনালোকে কিতাপ কিনিব পাৰে অনলাইন হয়তো কিতাপ অৰ্ডাৰ কৰিব পৰা যায় নহয় অনলাইনতো আপোনালোকে পাব অনলাইনত আপোনালোকে চাব পাৰে বিভিন্ন আজিকালি ৱেবছাইট আছে বিভিন্ন আজিকালি এপ আছে এই এপসমূহত গৈ আপোনালোকে কিতাপসমূহৰ নাম এনেকৈ টাইপ কৰি চাব তাতে অনলাইনত আপোনালোকে বিভিন্ন কিতাপ পাব আৰু যদিহে কেনেবাকৈ নাপায় তেতিয়াহ'লে গুৱাহাটীত আহি আপোনালোকে এটা দিনৰ সময়ত আহি এই কিতাপসমূহ ক্ৰয় কৰিব পাৰে বিভিন্ন ষ্টলত পোৱা যায় এই মুহূৰ্তত নমন আহমেদ ছাৰ আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আমি কথা পাতি আছিলোঁ NEET আৰু JEEৰ প্ৰিপাৰেশ্যন ডিফাৰেঞ্চ
কি বুলি ভাবে আপুনি যে কেনে ধৰণৰ প্ৰিপাৰেশ্যন ডিফাৰেঞ্চ আহে এই দুইটা পৰীক্ষাৰ বাবে আচ্ছা এই মানে প্ৰিপাৰেশ্যনৰ কি হয় এতিয়া ষ্টুডেণ্টটো কোনটো ষ্টেজত আছে ছাপ'জ কোনোবা ষ্টুডেণ্ট ক্লাছ 10 দি আহিছে তাৰ কাৰণে এটা ৱে অফ প্ৰিপাৰেশ্যন হ'ব কোনোবা ষ্টুডেণ্ট ক্লাছ 12 দি এবছৰ ড্ৰপ কৰিম তাৰ কাৰণে বেলেগ প্ৰিপাৰেশ্যন হ'ব প্ৰথমত মই ক্লাছ 10ৰ ষ্টুডেণ্টৰ কথা কৈ লওঁ যদি কোনোবা ষ্টুডেণ্টে ক্লাছ 10 দিছে এতিয়া এইবাৰটো দিয়া নাই মানে পৰীক্ষা হোৱা নাই মানে চব ষ্টুডেণ্ট পাছ তাৰপিছত মানে NEET JEE ক্লাছ 12ৰ পিছত দিম বুলি ভাবিছে তো সেইকেইটা ষ্টুডেণ্টে কি কৰে মানে এটা ডেফিনিট ৱে অফ প্ৰিপাৰেশ্যন তো সিহঁতৰ ফাৰ্ষ্ট থিং হ'ল বৰ্ড আচ্ছা বৰ্ডটো চবৰ কাৰণে কমন আৰু বৰ্ডত কি হয় আপোনাৰ যিমান কনচেপ্ট থিয়ৰী চব বৰ্ডত সোমাই আছে এতিয়া বৰ্ডৰ সেইখিনিতো পঢ়িব লাগিব ছাপ'জ ডেৰাইভেশ্যন আছে ডেফিনেশ্যন আছে কনচেপ্ট আছে চব পঢ়িব লাগিব তাৰপিছত সেই বস্তুটো পঢ়াৰ পিছত মানে আপোনাৰ এপ্লিকেশ্যন হ'ব লাগিব কাৰণ এণ্ট্ৰেঞ্চত কি হয় আপোনাৰ এপ্লিকেশ্যনটো হয় এতিয়া নীটত কি হয় কুৱেশ্যনটো জেনেৰেলি আপোনাৰ কেলকুলেশ্যনটো অলপ কম থাকে কুৱেশ্যনটো ষ্ট্ৰেইট ফৰৱাৰ্ড থাকে কেলকুলেশ্যন অলপ কম থাকে JEEত কি হয় কুৱেশ্যনটো নিউমাৰিকেল এবিলিটিৰ ওপৰত অলপ বেছি থাকে যে ষ্টুডেণ্টৰ নিউমাৰিকেল এবিলিটি কি আছে JEEত ষ্টুডেণ্টে মানে সেইটো কাৰণে প্ৰিপেয়াৰেশ্যনটো তেনেকুৱা হ'ব লাগে এজ এন এক্সাম্পল ফিজিক্সত মানে কুৱেশ্যনটো যেতিয়া হয় অলপ কনচেপচুৱেল বেছড হয় NEEত JEEত কি হয় ছেইম কুৱেশ্যনটো কি হ'ব নিউমাৰিকেল বেছড হৈ যাব নিউমাৰিকেল বেছি থাকিব তাত আচ্ছা এতিয়া ষ্টুডেণ্টে যেতিয়া প্ৰিপেয়াৰ কৰিব মানে ষ্টুডেণ্টে এটা মানে ফিজিক্সত ষ্টুডেণ্টে এইটো ভুল কৰে সদায় এইটো ভাবে যে মই কুৱেশ্যনটো পাৰা নাই কাৰণ মোৰ কনচেপ্টটো ক্লিয়াৰ নহয় মানে ফিজিক্সত বস্তুটো উল্টা হয় মই বাৰে বাৰে সেইটোৱে কওঁ যে ফিজিক্সত কি হয় মানে ষ্টুডেণ্টে যদি প্ৰব্লেম বেছিকৈ ছল্ভ কৰে কনচেপ্টটো ক্লিয়াৰ হৈ যাব আৰু কি হয় কিছুমান ষ্টুডেণ্টে সেইটো ভাবে যে অবজেক্টিভ কুৱেশ্যন মানে 4টা অপশ্যন আছে এটা অপশ্যন গেছ কৰি দিয়ে কিন্তু এই অবজেক্টিভ কুৱেশ্যনত 4টা অপশ্যন গেছ কৰিলে নহয় এইটো প্ৰব্লেমটো ছল্ভ কৰিব লাগে আৰু কিছুমান ষ্টুডেণ্টে ভাবে ছাপ'জ এইবাৰ মানে কি হয় CBSE যিটো গাইডলাইন দিছে আপোনাৰ নৱেম্বৰত এটা পাৰ্টত পৰীক্ষা হ'ব সেইটো অবজেক্টিভ টাইপ হ'ব মাল্টিপল চইচ তো ষ্টুডেণ্টে ভাবে মই ডেৰাইভেশ্যনটো কৰি কি কৰিম তাত অবজেক্টিভ টাইপ হয় কিন্তু এই অবজেক্টিভ টাইপ কুৱেশ্যনটো আনচাৰ কৰাৰ কাৰণে ডেৰাইভেশ্যনটো এজেঞ্চিয়েল হৈ যায় মানে চিলেবাছটো তেনেকুৱা মানে ডিজাইন আছে বা কুৱেশ্যনটো তেনেকুৱা সুধিব যাতে মানে ডেৰাইভেশ্যনটো জানিলেহে অবজেক্টিভ কুৱেশ্যনটো আনচাৰ কৰিব লাগিব তো ষ্টুডেণ্টে কি হয় মানে প্ৰিপেয়াৰেশ্যন ফাৰ্ষ্টৰ বৰ্ডটো এটা ফাউণ্ডেশ্যন হয় এই ফাউণ্ডেশ্যনত বেছড কৰি NEET বা JEE কিন্তু দুটাৰ ৱে অফ প্ৰিপেয়াৰেশ্যনটো বেলেগ হ'ব NEETত কি হয় বেচিকেলি কনচেপ্ট বেছড হয় নিউমাৰিকেলটো থাকে কিন্তু নিউমাৰিকেল কম JEEত কনচেপ্ট বেছডটো অলপ কম থাকে নিউমাৰিকেলটো অলপ বেছি থাকে নিউমাৰিকেল এবিলিটি আচ্ছা কোনোবা ষ্টুডেণ্টে যদি আপোনাৰ ধৰক ক্লাছ 12 দি আহিছে তো অলৰেডি বৰ্ডৰ এটা মিনিমাম হৈছে তো ষ্টুডেণ্টে বৰ্ডৰ কাৰণে আৰু বেলেগকৈ প্ৰিপেয়াৰেশ্যন কৰিব নালাগে তো কি হয় মানে এভৰি চেপ্টাৰত এটা চিনপচিছৰ দৰে বনাই ল'ব লাগে যে এই চেপ্টাৰত এইটো কনচেপ্ট আছে এই মানে ফৰ্মুলাজ আছে এই ইকুৱেশ্যনছ আছে আৰু তাৰপিছত কি হয় মেক্সিমাম টাইমটো সেই প্ৰব্লেম ছলভিঙত ডিভ'ট কৰিব লাগে মেক্সিমাম টাইমটো প্ৰব্লেমে ছলভ কৰিব লাগে আচ্ছা মানে দুইটাৰ কাৰণে অ'কে এই মুহূৰ্তত যিহেতু ডক্টৰ সাজিদ ইউছুফ আছে মই তেখেতক এটা কথা সুধিম আমি আগতেও এই বিষয়টো আলোচনা কৰিছোঁ দ্য ৰাইট টাইম টু ষ্টাৰ্ট প্ৰিপেয়াৰিং ফৰ ইয়ৰ এক্সামিনেশ্যনছ চ' হোৱাট ডু ইউ থিংক হোৱাট ইজ দ্য ৰাইট টাইম ফৰ এ ষ্টুডেণ্ট to start for these kind of competitive examinations? Right time is, as per my experience, it is just from the 9th class itself. Class 9? Yeah, class 9. Because class 9 is the base of the every exam. Because if a student will be good in 9th and 10th class, that means that student is setting a good base. And automatically in the 11-12 and these 11-12 class are, if suppose some student had not studied good in 9th and 10th and then right time for that student is 11th class. Achha. And 11th and 12th are the base for every competitive exam. Whether you say for the JEE, you will say for the NEET exam, you will say the IAS. For every exam there is a strong base, that is 11. And for me, the student should start preparing for NEET or JEE from the 11th class, or if before possible, then from 9th class itself. Okay, but Dr. Yusuf, do you think that a student of class 9 is matured enough to decide to which stream he should go through, or to decide what kind of career he should choose? No, if student is suppose feeling some interest, it will depend also on the parents. Yes. If parents will decide that this son or my daughter is good in physics, this children is good in biology, and then they should give that direction to their children. If suppose you are good in this, and in future you will go for this.
So you believe that the parents has a major role to play in, Yeah, in parents, deciding for their future careers? Parent has definitely a very essential role because parents should look after their children in which sector they are good in. If suppose they are good in biology, Yes. and they should not force their children that go for the maths. Okay. If their children are good in maths, and they should tell their students go for the maths. And parents will play definitely good role, and apart from the parents, and teachers also play very important role Yes. for the life of the student. Because they know students closer than anyone else. Yeah, exactly. Right. Yeah. So and not only in terms of career, in terms of choosing stream also, the parents play a major role, right? Definitely, yeah. Should they go for science? Should they go for arts? Should they go for commerce? Yeah, right? exactly, yeah. They play an important role. Sir, kiba kobo bicharisile apuni? নহয় মানে ৰাইট টাইম ফৰ প্ৰিপেৰেশ্যন হয়। দ্য ৰাইট টাইম ফৰ প্ৰিপেৰেশ্যন ইজ নাও আমি Now or never? এতিয়াই আৰম্ভ কৰি দিম Exactly. মানে কোনোবা ষ্টুডেণ্টে যদি ধৰক ক্লাছ 9ৰ পৰা আৰম্ভ কৰিছে দেট ইজ ৱেল এণ্ড গুড এজ ছাৰ টল্ড ইফ ইউ হেভ ষ্টাৰ্টেড ফ্ৰম ক্লাছ 9 অৰ ক্লাছ 10 ইটছ ৱেল এণ্ড গুড বা কোনোবা ষ্টুডেণ্টে যদি প্ৰিপেৰেশ্যনটো আৰম্ভ কৰা নাই দেন দিছ ইজ দ্য ৰাইট মুমেণ্ট টু ষ্টাৰ্ট এতিয়াৰ পৰাই আৰম্ভ কৰিব লাগে যে মই আজিৰ পৰাহে প্ৰিপেৰেশ্যন কৰিম আৰু এটা কি হয় আমাৰ ষ্টুডেণ্টে জেনেৰেলি কি হয় যেতিয়া ক্লাছ 12ৰ বৰ্ড পৰীক্ষাটো দিয়ে যিটো মই দেখিছোঁ আপোনাৰ ৰাতি 12টা 1টা 2টালৈকে পঢ়ি থাকিব মানে আপোনাৰ ফিজিক্সৰ এটা টপিক কেমিষ্ট্ৰিৰ এটা ৰিয়েকশ্যন মনত ৰাখিব মানে প্ৰেক্টিছ কৰি মানে মনত ৰাখিবই আৰু কিন্তু কি হয় যেতিয়া বৰ্ডৰ এক্সামটো শেষ হৈ গ'ল ষ্টুডেণ্টে ভাবিলে নাই মোৰ চব শেষ আৰু এতিয়া আৰু মানে একো ৰেছপনচিবিলিটি নাই একো কাম নাই আৰু এনেকুৱা ভাবে যে মানে আপোনাৰ NWT বা JEE সেইটো মানে জন্মগত অধিকাৰ কোনোবাই যদি আপোনাৰ ধৰক ক্লাছ 12 ছায়েন্সত পঢ়িছে মানে দিবই তো মানে ষ্টুডেণ্টে কি হয় আফটাৰ বৰ্ড এক্সাম মষ্ট অফ দ্য ষ্টুডেণ্ট একো প্ৰিপেৰেশ্যন নোহোৱাকৈ মানে এক্সামত যায় এবাৰ মই এটা এক্সাম চেণ্টাৰত গৈছিলোঁ তো এটা ষ্টুডেণ্ট দৌৰি আহিছে আহি মোক সুধিছে দাদা আপোনাৰ লগত এটা পেন আছে নেকি আচ্ছা তেওঁ কলম এটাও লৈ যোৱা মানে ৰাতিপুৱা উঠিছে উঠি ভাবিছে আজি মানে নিট আছে নিটত যাব লাগে তেতিয়া AIPMT আছিল AIPMT যাব লাগে দৌৰি গৈছে পেনটো লৈ যাব পাহৰি গৈছে তাৰমানে তেখেতৰ প্ৰিপেৰেশ্যন নাই আৰু এটা হয়তো ফোন আছে ছাৰ ফোনটো ল'বলৈ বিচাৰিছোঁ হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে আৰু কি সুধিবলৈ বিচাৰিছিলে টেলিভিছনৰ ভলিউমটো অলপ কমাই লওক মই চিটিমান পৰাখৰ মই নলবাৰীৰ পৰা কৈছিলোঁ হয় কি সুধিবলৈ বিচাৰিছে আপুনি টেলিভিছনৰ ভলিউমটো মিউট কৰি লওক আৰু প্ৰশ্নটো সুধিব পাৰে মোৰ আপোনাৰ প্ৰশ্নটো আছিল মানে মই ক্লাছ 9ৰ পৰা মানে ফিজিক্স কেমেষ্ট্ৰিলৈ ৰুচিটো বেছি মানে বেলেগ ছাবজেক্টত কৰি হয় আপোনাৰ অসমীয়া হওক বা মানে হিন্দী হওক তেনেকুৱা ছাবজেক্টত কৰি মেথছ আৰু ছায়েন্সৰ ৰুচিটো বেছি সেইকাৰণে মই JEE কাৰণে মানে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছিলোঁ কিন্তু এই বছৰটো আপোনাৰ তেনেকুৱাই হ'ল আৰু আমাৰ যোৱা বছৰ মানে আপোনাৰ স্কুলৰ বন্ধ আৰু টিউশ্যন পাতিও বন্ধ হৈ আছে সেইকাৰণে এই বছৰটো তেনেকুৱাই হ'ল সেইকাৰণে এতিয়া কেনেকৈ প্ৰিপেৰেশ্যন কৰিম ঘৰত থাকি আপুনি এতিয়া কি পঢ়ি আছে মই ক্লাছ 10 পঢ়ি আছে ওকে মানে ভাল সময়ত তেওঁ প্ৰশ্নটো সুধিছে ছাৰ কি ক'ব ক্লাছ 10 যদি এইবাৰ পঢ়ি আছে তো এইবাৰ আৰু একো কৰিব নালাগে কাৰণ এই পেণ্ডেমিকে কি কৰিছে আপোনাৰ একো অপশ্যন দিয়া নাই ক্লাছ 10তে কনচেনট্ৰেট কৰিব লাগে আৰু ক্লাছ 10ত কনচেনট্ৰেট কৰাৰ কাৰণে কি হয় আপোনাৰ ধৰক কোচিং একো দৰকাৰ নাই কোচিঙৰ দৰকাৰ নাই টিউশ্যনছৰো দৰকাৰ নাই এইটো মই ভাবোঁ ক্লাছ 10ত কি হয় যিমান কিতাপ আছে মাৰ্কেটত এভেইলেবল বা আপোনাৰ ধৰক এই মই ভাবিছোঁ ষ্টুডেণ্টটোক আমাৰ সেৱাৰ হ'ব বা CBSEৰ হওক মানে যিমান কিতাপ আছে সাফিচিয়েণ্ট কিতাপ আছে ষ্টুডেণ্টে সেল্ফ ষ্টাডি কৰিব লাগে আৰু স্কুলত আছে যেতিয়া স্কুলৰ টিচাৰেতো হেল্প কৰিবই আৰু নলবাৰীত আছে মানে নলবাৰীৰ পৰা গুৱাহাটীত অহা যোৱাটো প্ৰব্লেম হ'ব স্কুলটো চেঞ্জ কৰিব নোৱাৰিব এতিয়া তো এতিয়া কি হয় ক্লাছ 10ত যি ৰিচোৰ্চ আছে সেই ৰিচোৰ্চটো টু দ্য মেক্সিমাম ইউটিলাইজ কৰি ল'ব পাৰে আৰু কিছুমান আপোনাৰ ধৰক আছে ফ্ৰী অনলাইন কোৰ্চ আছে এই ফ্ৰী অনলাইন কোৰ্চটো কৰিব নালাগে কোৰ্চটো মানে কি হয় জেনেৰেলি টাইম ৱেষ্টি হয় কাৰণ ষ্টুডেণ্টে যেতিয়া আপোনাৰ ধৰক মানে এটা ভিডিঅ' চাব যাব ভিডিঅ'ত টাইম লছ হয় এই যদি এনেকুৱা কিবা থাকে ছাপ'জ মক টেষ্ট হৈ আছে কোনোবা মানে ছাপ'জ মেণ্টাৰিং ইনষ্টিটিউট কোচিং ইনষ্টিটিউটে মক টেষ্ট কৰিছে মক টেষ্টটো দিব লাগে মক টেষ্টটো দিয়াৰ পিছত এটা মানে পাব যে মই কিমানখিনি পাৰিছোঁ কিমানখিনি পৰা নাই তো তাৰপিছত সেইমতে কোনোবা এজন টিচাৰক এপ্ৰ'চ কৰিব লাগে কাৰণ স্কুলততো টিচাৰ আছেই আৰু এই ক্লাছ 10ৰ পিছত
তেতিয়া কি হয় মানে আপোনাৰ ধৰক ইণ্টিগ্ৰেটেড যদি কিবা এটা কোচিং থাকে, কোচিং নহয় মই মেণ্টৰিং বুলি কওঁ, কোচিং বুলি নকওঁ, মানে এলং উইথ 11-12 এলং উইথ 11-12 মানে কোনোবা এটা আছে স্কুল ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম, স্কুলত কি হ'ব একেলগে কোচিং আৰু মানে আপোনাৰ স্কুলিং দুটা হৈ যাব। সেইটো যদি হয় তো সেইটোত কি হয় ষ্টুডেণ্টৰ কাৰণে প্ৰিপেয়াৰেশ্যনৰ সেইটো বেষ্ট অপশ্যন এটা। তেতিয়া কি হয় ছাপ'জ আপোনাৰ ষ্টুডেণ্টটো স্কুলত গ'লে কোচিং আৰু স্কুলিং দুটা একেলগে হৈ গ'ল, তো আপোনাৰ 5-6 আৱাৰ্ছত দুটা বস্তু একেলগে হৈ গ'ল। যদি স্কুলিংটো বেলেগকৈ কৰে আৰু কোচিংটো বেলেগকৈ কৰে তেতিয়া কি হ'ব স্কুলিংটোত ছাপ'জ 6 আৱাৰ্ছ, কোচিঙত 6 বহুতখিনি গুচি যায়। হয়, ছাপ'জ এভাৰেজ যদি 5 আৱাৰ্ছ পাৰ ডে কোচিঙত যায় এক্সট্ৰা স্কুলৰ বাহিৰত, তো আপোনাৰ মান্থলি 150 আৱাৰ্ছ, ইয়াৰলি 1800 আৱাৰ্ছ হৈ যাব। এই 1800 আৱাৰ্ছ কোনোবা ষ্টুডেণ্টে যদি ইউজ কৰি লয় ষ্টুডেণ্টটো এনেই মানে বহুত ওপৰত গুচি যাব। মানে ছাৰ টাইম মেনেজমেণ্টটো এটা ডাঙৰ কথা, ডাঙৰ কথা, বহুত ইম্পৰ্টেণ্ট। আৰু এইটো ক্লাছ 11 পৰা ক্লাছ 10 লৈকে ছাপ'জ ষ্টুডেণ্টে মেনেজ কৰি লয়। ছাৰ ভিজন 50 আপোনালোকে কেনেধৰণে কামখিনি কৰিছে এইসকল ছাত্ৰ ছাত্ৰী? তো ভিজন 50 আমি কি কৰিছোঁ, এই যে আপোনাৰ ষ্টুডেণ্টৰ যেতিয়া ক্লাছ 11ত এডমিশ্যন ল'ব সিহঁতৰ স্কুলিং আৰু কোচিং একেলগে হৈ যাব। তেতিয়া কি হ'ব আপোনাৰ ধৰক ষ্টুডেণ্টে মানে বৰ্ডৰ কাৰণে পঢ়িব লাগে আৰু এই নিটৰ কাৰণে বা JEE কাৰণে বেলেগকৈ পঢ়িব নালাগে, একেলগে হৈ গ'ল বস্তুটো। একেলগে হোৱাতে কি হ'ল আপোনাৰ ধৰক পাৰ ডে 5 আৱাৰ্ছকৈ ছেভ হ'ল, পাৰ ডে 5 আৱাৰ্ছকৈ হ'লে মাহত আপোনাৰ 150 আৱাৰ্ছ, ইয়াৰলি 1800 আৱাৰ্ছ। এই 1800 আৱাৰ্ছ যদি ষ্টুডেণ্টে মানে আৰু বেলেগ একো কৰিব নালাগে, এই টাইমটো যদি ডেডিকেট কৰে ছেল্ফ ষ্টাডিত 1800 আৱাৰ্ছ, মানে কি হ'ব আৰু একোৱেই নালাগে ষ্টুডেণ্টৰ। আচ্ছা, এতিয়াতো কি হয় আপোনাৰ ধৰক যদি কোনোবাই মানে স্কুলিং আৰু কোচিংটো বেলেগকৈ কৰে তো স্কুলত 6 আৱাৰ্ছ, কোচিঙত 6 আৱাৰ্ছ, 12 আৱাৰ্ছ গ'ল। যোৱা স্কুল আৰু কোচিঙৰ মাজত জাগলিঙত আৰু 2 ঘণ্টা যাব, মানে আপোনাৰ 14 আৱাৰ্ছ। তাৰপিছত ষ্টুডেণ্টে মানে কেতিয়া ৰেষ্ট ল'ব, কেতিয়া ছেল্ফ ষ্টাডি কৰিব টাইমেই নাই ষ্টুডেণ্টৰ। সেই বস্তুটো অভাৰকাম কৰিছোঁ আমি ভিজন 50 একাডেমীত। আৰু তাৰ এই যিটো আপোনালোকে হয় কিবা ক'ব বিচাৰিছে? Besides the sir told that importance where the integrated system is provided, it is also provided by this Vision 50, as sir told. And besides the time saving, and this integrated program will also save the energy of students also, because when students will go for the separate coaching and they will go for the separate these schools, and they exhaust a lot of energy. And if suppose they will come, they will remain whole day at the school, and then they will come for they'll the become coaching, tired, and they will be very much tired. And that this program also saves the energy, so that the maximum energy will utilized by the brain, and student will be definitely efficient in the studies. Okay, Dr. Yusuf, I'll go into details. আৰু এই মুহূৰ্তত আমি যাবলৈ বিচাৰিছোঁ পোনপটীয়া সম্প্ৰচাৰলৈ। শিৱসাগৰৰ পৰা এগৰাকী ছাত্ৰ আমাৰ সৈতে উপস্থিত আছে, শংকুৰ গগৈ। মই শংকুৰক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। কি সুধিব বিচাৰিছিলে শংকুৰে? আপুনি ক'ত বৰ্তমান কোন ক্লাছত পঢ়ি আছে? হয়, মোৰ নাম মই এবাৰ 12 মানে ৰিজাল্টলৈ বাট চাই আছোঁ এতিয়া। অ'কে, সুধিব পাৰে শংকুৰ। হয়, মোৰ প্ৰশ্নটো হৈছে যে বৰ্তমান জেনেৰেশ্যনত বায়'টেকন'লজিৰ ফিল্ডটো লাহে লাহে ডেভেলপ হৈ আহিছে। চ' মই সুধিব বিচাৰিছোঁ যে এই বায়'টেকন'লজিৰ স্ক'পটোত পিছলৈ কেনেকুৱা ধৰণৰ স্ক'প থাকিব? কাৰণ এতিয়া সময়টোত বায়'টেকন'লজিৰ ফিল্ডটো লাহে লাহে ডেভেলপ হৈ আহিছে, আৰু মই ভাবোঁ যে আৰু ভৱিষ্যতলৈ বায়'টেকন'লজিৰ যোনটো ডেভেলপমেণ্ট হ'ব বহুত ওপৰ হ'ব। চ' এতিয়া যদি বায়'টেকন'লজি মই পঢ়োঁ তেতিয়া পিছলৈ মই কেনেকুৱা ধৰণৰ স্ক'প পাম? মোৰ কুৱেশ্যন হৈছে সেইটো, মানে ফিউচাৰ প্ৰস্পেক্টছ অফ বায়'টেকন'লজি। মই প্ৰথমতে ছাৰৰ ওচৰলৈ আহিছোঁ, তেখেতে ক'ব। অ'কে ছাৰ। See, biotechnology is a good science. You can excel a lot in this field, but right now if suppose you had to study very hard if suppose you will go for the biotechnology. So if suppose you will be good in studies, and definitely after the graduation you have to study very hard during the graduation. If suppose you will opt for the biotechnology, and you have to target the MSc seat either from the JNU, from the DU, like these universities. If you will get in those universities, and you will get more exposure during the, if suppose you will go for the post graduation in biotechnology, and if suppose you will crack the NEET, you will crack the NET exam during your MSc or after your MSc, and that may direct you to some good universities, like there is IISc Bangalore, there is JNU, there is Delhi University. If suppose you will do PhD there, and definitely you have to just publish some good papers which have the impact factor of around 10, and definitely you can go abroad for the postdoc also.
And there is definitely a good scope in the biotechnology only when you will study very hard. If suppose you will take it lightly, then there is no scope, good scope in biotechnology. You had to be extra brilliant student if suppose you will go for the biotechnology, and that is my suggestion. Thank you. গতিকে শংকুৰক এটা কথা কৈছে যে বায়োটেকনলজি সাবজেক্টটো হয় কিবা ক'বলৈ বিচাৰিছিলে শংকুৰে হয় স্যাৰ একচুৱেলি বায়োটেকনলজি যি হৈছে মানে ইণ্ডিয়াত বৰ্তমান বায়োটেকনলজি ইমানো ডেভেলপমেণ্ট হোৱা নাই যিটো হৈছে চব এব্ৰডত হৈছে চ' মই এইটো ক'ব বিচাৰিছোঁ যে ইণ্ডিয়াত বায়োটেকনলজি যোনটো ফিউচাৰ হ'ব সেইটো কেনেকুৱা ধৰণৰ হ'ব কাৰণ সব ল'ৰা ছোৱালী এব্ৰড যাব নিবিচাৰে তেওঁলোকক ইণ্ডিয়াতে কিবা কিবি লাগে হ'লেও জব লাগে চাকৰি ক্ষেত্ৰত সুধিছা নিশ্চয় হয় হয় He's asking actually for biotechnology biotechnology Okay. main hoise etia abroad jabo lage de actually I will tell you, if I told you that if suppose you will study good in biotechnology, and definitely you will get job also in the India. so there are job available in India? You have to crack the this CSIR net. If suppose you will crack the CSIR net, you will do the PhD, you will definitely get job in India also. But you have to be extra hard worker, you have to be extra brilliant if suppose you opt to the biotechnology subject. Okay. actually I am now preparing for NEET Okay. No, মই বায়োটেকনলজিৰ কথাটো মানে কি হয় এতিয়াতো বায়োটেকনলজিৰ স্কোপ বহুত কম ইণ্ডিয়াত দ্য অনলি স্কোপ উই হেভ ইজ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট বায়োটেকনলজি অকল ৰিচাৰ্চেই হৈ আছে এতিয়া আৰু ফিউচাৰত কি হ'ব জব প্ৰস্পেক্ট এইটো ডিপেণ্ড কৰিব গভৰ্ণমেণ্ট অফ দ্য ডে গভৰ্ণমেণ্টে কি পলিচি লয় বায়োটেকনলজি কেনেকুৱা ডেভেলপ কৰিম বাট আই থিংক গভৰ্ণমেণ্ট এজ টাইম গ'জ দে উইল ট্ৰাই টু প্ৰমোট বায়োটেকনলজি অলছ' জব প্ৰস্পেক্ট উইল বি গুড জব প্ৰস্পেক্ট উইল বি গুড বাট এট দিছ মুমেণ্ট উই কেনট টেল এতিয়া আমি ক'ব নোৱাৰিম যে ছাপ'জ আজিৰ পৰা 5 বছৰ পিছত বায়োটেকনলজিত কেনেকুৱা প্ৰস্পেক্ট থাকিব সেইটো ডিপেণ্ড কৰিব সেই গভৰ্ণমেণ্টৰ ওপৰত আচ্ছা বাট ডক্টৰ ইউছুফ at the same time would you encourage the students to opt for biotechnology? See, biotechnology, if suppose they want to do some good research and they want to contribute something to their country, and it is good, then it is a good subject then. But they have to do extra hard work for this subject, and they can contribute a lot to their country if suppose they will go for this subject. Okay. And besides, this guy is also preparing for the NEET exam. NEET, yes. And right now, I think he should consider only the NEET exams. He should not think about the biotechnology right now. Okay. And So he should not think of the alternate options. yeah, he should not think. If suppose he is preparing for the NEET, he should think about the NEET. Okay. Get into the good coaching center. Mentorship center like Vision 50 Academy is, and definitely the teachers will provide the good platform for him, and definitely he will crack the NEET exam. So Okay. he should not think about alternative if he is preparing for the NEET exam. Okay. গতিকে শংকুৰ নিশ্চয় আপুনি বুজি পাইছে যে আপোনাক এতিয়া যিহেতু হয়তো পৰহিলে আপোনালোকৰ ৰিজাল্ট দিব গতিকে মনততো ভয় এটা আছেই নিশ্চয় তথাপিও আমি আশা কৰিছোঁ ভাল হওক ৰিজাল্টটো আৰু তাৰ লগতে এতিয়া বিশেষজ্ঞসকলে কৈছে যে আপোনালোকে এতিয়া নিটত যদি আপুনি নিট বুলি ভাবিছে নিটতেই আপুনি কনচেনট্ৰেট কৰক আৰু অন্য এতিয়া বিকল্প নাভাবিব আমি আশা কৰিছোঁ নিটটো আপোনাৰ ক্লিয়াৰ হওক আৰু যদি কেনেবাকৈ নহয় আৰু এবাৰ ট্ৰাই কৰি চাওক আৰু তাৰ সমান্তৰালকৈ অন্যান্য নিশ্চয় প্ৰস্পেক্টছ ওলাই থাকিব I'd go to Dr. Yusuf again. So since you are from zoology department, so if I ask about Vision 50, how do you prepare students in Vision 50 as far as NEET exams are concerned? Exactly. See, first of all, the person behind this initiative, Vision 50 Academy, the person is Honorable Chancellor Definitely. Mehboob sir. Yes. So that is the great personality behind this initiative. His brainchild. Yeah. And after that, there are a lot of teachers, and every teacher is very experienced, and almost most of the teachers had provided more than 1,000 doctors or more than 1,000 engineers to the state of this northeast. And by considering the valuable faculties, the experienced faculties, and Vision 50, the platform there, the technology there, the technology is so sound in the Vision 50, and the students will not face any difficulty if they will also go for the online classes.
And besides, we have the coaching, we have the hostel facilities also, and that For the students. that hostel facility is good in my point of view. Why? Because students generally remains with us for 3 or 4 hours, and after that they go to their either the hostels, they will go to their home. Okay. And now after the lectures, after the teachers guidance, the thing which will matter, that is the self study, and they have to self study at their home or at their hostel. Hostels. Okay. Most of the students are just wasting the time there. But here in the Vision 50 Academy, we will be with them with 24/7. And So we will be with teachers them. are available, Yeah, right? we will be with them during their lectures, and we will be with them at their hostel. So we will set a regulation there, Yes. and set rules and regulation that they will not use the mobiles, and if suppose they will use mobile, that will be at prescribed time of half an hour or 1 hour, and so we are with them during their self study also. And But- definitely that will be beneficial for them. But state like Assam, state like the northeastern states, the main area of concern has always been the infrastructure Yeah. and the facilities available to the students. Yeah. So what do you think in Vision 50, how the students are dealing with the facilities and as well as the infrastructure? Is there enough? Facilities are too good, facilities are too affordable. If suppose hostel facility, I will talk about this, and it is so much affordable that even a person who is earning a normal amount of money, and that can also afford the this They can also afford for that, Vision right? 50 Yeah. Academy. And plus the Vision 50 itself indicates we will give the 50% scholarship to the students if suppose they are not they are not able to pay the fees, and they will get the 50% this scholarship also. So in a nutshell, it will be very much affordable for the student, whether he is from the city or he is from the out of city, and definitely it is affordable for them. Don't you think this is a very unique concept that has been brought forward by the USTM family? Don't you think That's what I told you, that the behind this initiative there is the great Mehbubul Haq sir. Yes. And he had presented the USTM in such a good way in Northeast, and definitely Vision 50 Academy will be the best organization. He has always come up with something new. Yeah, exactly. Innovative. He has Innovative, always been something coming up with innovative, something new. Yeah, exactly. And that's a great initiative for the students. মই এই মুহূৰ্তত আহমেদ ছাৰৰ ওচৰত যাম, তাৰ আগতে ফোন এটা আছে, ফোনটো ল'বলৈ বিচাৰিছোঁ। হেল্ল', হেল্ল', হয়, ক'ৰ পৰা কৈছে, কি সুধিবলৈ বিচাৰিছিলে? মই যোৰহাটৰ পৰা কৈছোঁ। হয়। মই সুধিব বিচাৰিছোঁ যে JEE প্ৰিপেৰেশ্যনৰ কাৰণে হয়। আছাম হায়াৰ ছেকেণ্ডেৰী বৰ্ড বেছি সহায়ক হ'বনে CBSE বৰ্ড সহায়ক হ'ব? JEE কাৰণে? হয়। ঠিক আছে। Okay. হয়। যিকোনো কম্পিটিটিভ এক্সাম হওক, অকল JEE বা NEET নহয়, ইণ্ডিয়াত যিমান কম্পিটিটিভ এক্সাম হয়, ৰাইট ফ্ৰম অলিম্পিয়াড টু আপোনাৰ IAS UPSC এক্সাম, অল আৰ বেছড অন CBSE চিলেবাছ। আচ্ছা। তো মোৰ মতে আপোনাৰ CBSE বেষ্ট অপশ্যন হয়, যদিহে আপোনালোকৰ টাৰ্গেট এনেকুৱা। টাৰ্গেট এনেকুৱা। হয়। এতিয়া মানে কোনোবা ষ্টুডেণ্টে চাপ'জ আপ টু 10 এই চেবাত পঢ়িছে, তাৰপিছত ভাবিছে মই CBSEত গৈ পাৰিম না নোৱাৰোঁ, ষ্টুডেণ্টে পাৰিব, ষ্টুডেণ্ট ডেফিনেটলি পাৰিব, অকল মানে সেই উইলটো থাকিব লাগিব যে মই পঢ়িম CBSEত। আৰু মোৰ মতে মানে কি হয়, CBSEত পঢ়াটো এইটো বেষ্ট অপশ্যন, কাৰণ আপোনাৰ ধৰক NEET বা JEE এইটোতো মানে এক্সক্লুচিভলি বেছড অন CBSE চিলেবাছ হয়। এতিয়া কিছুমান মানুহে আপোনাৰ ক'ব পাৰে যে আপোনাৰ ধৰক চেবাৰ কোৰ্চটো আৰু CBSEৰ কোৰ্চটো দুটা CBSE মানে আপোনাৰ NCERT টেক্সট বুক দুজনেই ফ'ল' কৰে, কিন্তু কি হয় সেইটো নহয়, দ্য ৱে অফ ডেলিভাৰিং নলেজ টু দ্য ষ্টুডেণ্টছ সেইটো ডিফাৰেণ্ট হয় CBSE আৰু আপোনাৰ চেবাত। মানে এইটো এটা খুব এটা ক্লিয়াৰ ডিফাৰেঞ্চ নেকি, মানে চেবা আৰু CBSE ছাত্ৰ ছাত্ৰীসকলৰ মাজত? আপোনাৰ মানে CBSEৰ পৰা যিকেইটা ষ্টুডেণ্ট ক্লাছ 10 দি আহে, ক্লাছ 11ত যেতিয়া আহে, দে আৰ 20% এহেড অফ চেবা ফ্ৰম দ্য বেষ্ট ষ্টুডেণ্ট। চেবাৰ যিটো বেষ্ট ষ্টুডেণ্ট হয় তাতকৈ 20% মানে এডভান্স থাকে। আপুনি কি ভাবে, দিছ ইজ ডিউ টু দ্য চিলেবাছ? No, not due to the syllabus, because syllabus is more or less same. This is because of the way of imparting knowledge.
দ্য পেটাৰ্ণ মানে আপোনাৰ সেৱাত কি হয় ষ্টুডেণ্টক কিছুমান বস্তু লিখাই দিলে যে বস্তু এনেকুৱা পৰিব লাগে ষ্টুডেণ্টে বস্তুটো মুখস্থ কৰিলে মেক্সিমাম ষ্টুডেণ্টে মুখস্থই কৰে বা কিছুমান আপোনাৰ ধৰক ইয়াত সেই মুখস্থ প্ৰক্ৰিয়াটো কম নহয় হয় আৰু মানে কুৱেশ্যনৰ মানে আপোনাৰ এক্সাম পেটাৰ্ণ যিটো সেইটো এটা ডিফাইনিং পেৰামিটাৰ হয় ষ্টুডেণ্টৰ প্ৰিপেৰেশ্যনত CBSEত কি হয় আপোনাৰ ষ্টুডেণ্টে 1 মাৰ্ক বুলি মানে আপোনাৰ কুৱেশ্যনৰ 1 মাৰ্ক হয় ইহঁতে কালেক্ট কৰিব লাগে মাৰ্কটো তো ইহঁতে সেইটোৰ কাৰণে কি হয় ইহঁতে সৰু বস্তুটো শিকে মানে কনচেপ্টবোৰ শিকি লয় মানে সেৱাত কি হয় ষ্টুডেণ্টে এটা কুৱেশ্যন আহিব 10 মাৰ্কছৰ বা 5 মাৰ্কছৰ সেই 5 মাৰ্কছৰ কাৰণে কি হয় আপোনাৰ এটা এছে টাইপৰ মানে বস্তুটো পঢ়িব লাগে তো তাতে কি হয় আপোনাৰ ষ্টুডেণ্টে বুজি পেলাই ইমান লিখিব নোৱাৰে কাৰণে মুখস্থ কৰি দিয়ে সেইটো এটা মানে ডিমেৰিটছ হয় সিলেবাছ সেইটোৱে ডিফাৰেন্স হয়তো মানে ডেসক্ৰিপটিভ আৰু অবজেক্টিভৰ মাজত হয় অবজেক্টিভটো যেতিয়া কৰে কনচেপ্টটো অলপ বেছিকৈ ক্লিয়াৰ হয় তো মই ভাবোঁ ষ্টুডেণ্টে যদি CBSEত লয় এটা এডভান্টেজিয়াছ পজিশ্যনত হ'ব যদিহে তেওঁ ভৱিষ্যতলৈ ধৰক এনে ধৰণৰ কম্পিটিটিভ এক্সামছ যিকোনো কম্পিটিটিভ অকল NWT বা JEE নহয় বহুত ডাঙৰ কোচিং IAS কোচিং ইনষ্টিটিউটত যোৱাৰ পিছত কি হয় ষ্টুডেণ্টক প্ৰথমত ক্লাছ 8ৰ পৰা 12 লৈকে CBSEৰ কোৰ্চটো পঢ়াই দিয়ে 6 মাহত তাৰপিছত IAS বা আপোনাৰ UPSC বাকী যিকেইটা আছে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰে ঠিক আছে মই আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিম এই মুহূৰ্তত আৰু এগৰাকী ছাত্ৰী আছে পোনপটীয়া সম্প্ৰচাৰত মই তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিম তেখেত গুৱাহাটীৰ পৰা সংযুক্ত হৈ আছে মই আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ নামটো জনাব আৰু কি পঢ়ি আছে কি সুধিবলৈ বিচাৰিছে হেল্ল' আপুনি শুনি আছে গুড ইভিনিং মোৰ নাম নতাশা মই দিল্লীত পঢ়ি আছোঁ BLLB জামিয়া হামদৰ্দত মই সুধিব বিচাৰিছিলোঁ যে যেতিয়া BLLB পাছ কৰিম তাৰ পিছলৈ মানে বেষ্ট কেৰিয়াৰ অপশ্যনটো কি হ'ব ওকে BA LLB আচ্ছা স্যাৰ কিবা ক'ব বিচাৰিব নেকি LLBৰ পিছতো বেষ্ট অপশ্যন হয় কোৰ্টত প্ৰেক্টিছ কৰাটো জেনেৰেলি যিটো হয় কোৰ্টত প্ৰেক্টিছ কৰা এইটো এটা অপশ্যন আছে আৰু কি হয় মানে আপোনাৰ ধৰক LLM কৰিব পাৰে LLM কৰি ক'ৰবাত আপোনাৰ প্ৰফেচৰশ্বিপ লেকচাৰাৰশ্বিপ এনেকুৱা যাব পাৰে ল আপোনাৰ ধৰক ইণ্ডিয়াত ল ৰিচাৰ্চ বেছড অন ল সেইটো বহুত কম আছে আৰু কঠিনো বহুত সেইটো এটা মানে কেৰিয়াৰ অপশ্যন আছে ৰিচাৰ্চ ইন ল PhD কৰিব পাৰে কোনোবাই মানে কেৰিয়াৰৰ অপশ্যনৰ অভাৱ নাই অকল কি হয় আপোনাৰ মানে আগবাঢ়িব লাগে তাকে মানে এতিয়া যদি BA LLB পিছত আপোনাৰ ধৰক ফাৰ্ষ্ট অপশ্যনটো হয় মানে মেক্সিমামৰ প্ৰেক্টিছ কোনোবাই যদি প্ৰেক্টিছত যোৱা নাই LLM কৰিব ভাবিছে এইটো এটা বঢ়িয়া অপশ্যন হয় তাৰপিছত কি হয় আপোনাৰ এই টিচিঙত আহিব পাৰে বহুত অপশ্যন আছে ৰিচাৰ্চত যাব পাৰে অপশ্যনছ আছে বহুত আচ্ছা গতিকে মানে কথাটো এনেকুৱা যে আপুনি যিহেতু এতিয়া বেচেলাৰ্ছ কৰি আছে LLBত তাৰপাছত আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে মাষ্টাৰ্ছ ডিগ্ৰী কৰিব পাৰে কাৰণ আজিকালি বহুত কলেজেছ ওলাইছে ল কলেজেছ বহুত আছে গতিকে তাতে ৰিক্ৰুটমেণ্টছ নিশ্চয় থাকিব তাৰ কাৰণে আপুনি যিখিনি UGCৰ যিখিনি গাইডলাইনছ থাকে সেইখিনি ফ'ল' কৰিবই লাগিব আৰু আজিকালি আমি যিখিনি জানো মাষ্টাৰ ডিগ্ৰীৰ লগতে যদি আপুনি এছিষ্টেণ্ট প্ৰফেচৰৰ কাৰণে এপ্লাই কৰে বা এছিষ্টেণ্ট লেকচাৰৰ কাৰণে এপ্লাই কৰে আপোনাক নিশ্চয় PhDটো বিচাৰিবই PhD বিচাৰিব গতিকে আপুনি নেটৰ কাৰণে প্ৰিপেয়াৰ কৰক তেতিয়াও আপোনাৰ এটা ভাল অপশ্যন আৰু ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ BA LLB কৰাৰ পাছত বহুতেই প্ৰেক্টিছৰ কাৰণেই যায় যদি আপুনি প্ৰেক্টিছৰ কাৰণে যাব বিচাৰিছে নহ'লে আপুনি LLMৰ অপশ্যনটো ল'ব পাৰে LLM অপশ্যনটো যদি যায় তেতিয়াহ'লে আপুনি ফিউচাৰ ষ্টাডিজৰ কাৰণে ভাল হ'ব আৰু লগতে আপুনি লেকচাৰশ্বিপৰ কাৰণে এপ্লাই নিশ্চয় কৰিব পাৰে মই এই মুহূৰ্তত নতাশাক ধন্যবাদ জনাইছোঁ আপুনি এইখিনি কথা সোধাৰ বাবে মই এই মুহূৰ্তত আকৌ এবাৰ ডক্টৰ ইউছুফ আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া কথা হৈছে ছাত্ৰ ছাত্ৰীসকলে এটা কথা তেওঁলোকে নাজানে যে হাউ টু প্ৰিপেয়াৰ দেমছেল্ফ ফৰ দি কামিং ৱাৰ অফ জব অফ ডিফিকাল্টিজ অফ ষ্টাডিজ চ' হোৱাট ডু ইউ থিংক হাউ ষ্টুডেণ্টছ শুড ইম্প্ৰুভ দেয়াৰ ষ্টাডিজ See, the word improve came here. So if suppose we will go for the improvement, we need to find the weakness. We need to, then we can improve ourselves. Yes. So student need to find the weakness. Suppose during the studies, the weakness right now, the main weakness is the use of mobile. So use of mobile leads to a lot of time wastage. So this is one of the person cannot control itself. Yes. So whenever the student should go for the studies, I think
either kept the mobile the switch off or give mobile to someone. That means when student find the weakness, he has to change the lifestyle. Okay. If student is sleeping late, it is a weakness. Yeah, if student is sleeping late and just awaking late, and that is the weakness. So if student need to study late hours, he should study the late hours. That means after the finding the weakness, a student should go for the change of lifestyle. Okay. So if there is change in lifestyle, that means a person will be able to convert the weakness into strength. Okay. When a person will be strong enough with the strength, and the person will be definitely confident. Okay. And during the lectures, during the self-study, the student will be definitely confident. He will get the things very easily. And when the student will get the confidence, he is attending, he or she is attending the lectures and going for the self-study, going for the test, and there is need of consistency. There is need of concentration. If one student is studying a day 4 hours, and next day he is studying 6 hours, and in the next day that won't help. He is studying 1 hour, that won't help. And that won't help. There should be consistency, and there should be concentration, and besides the concentration, there should be a quality to study. It should be a quality wise study. And when student is going through these tough phases, and he has to maintain the patience. Yes. Because patience will definitely count. So without the patience, a student can never complete the studies. And by having concentration, consistency, patience, and student will feel the difficulties, sometimes mental trauma, sometimes physical exertion. Sometimes it leads to depression as well. Sometimes depression also. So students show resilience, and students should fight with the difficulties, with the toughness. And after that, the most important thing is the student should maintain the accuracy, and student should be speedy. Because in the NEET exam or in JEE exam, the time is very less. Yes. There is 3 hours of time. So in that, he has to solve many questions in that time. So student has to practice so much that he should gain a lot of speed. And exactly there is a negative marking, and negative marking will lead less percentage, and then a student should maintain the accuracy also. I feel if suppose student will go through these phases, and there will be always success at its door. Thank you. You mentioned about time management. Yeah. So do you think there is a certain pattern of studying? Like some students, they wake up early, some students, they sleep late. Yeah. So do you think there is a certain pattern of studying? Yeah, exactly. If suppose during my childhood, during my study period, I was not able to study late hours, but I was rising early in the morning. So you prefer waking up early in the morning? Yeah, I prefer, because I was not able to study during the night. Okay. Some students prefer to study during the night. Yes. And they wake up. So at least student during the period of study, they should sleep 6 hours during the night. 6 hours. 6 hours. 6 hours sleep is healthy. Yeah, healthy. Yeah. And by attending the different mentorship, coaching, and they should sleep at least 1 hour during a day. All right. Yeah. During day? They should sleep at least 1 hour. So that is like a power nap, right? Yeah, that is like a power nap. Okay. So when student will attend the lectures, after attending the lectures, the student should go either the hostel or home, and should take a sleep of 1 hour. Okay. And after sleeping of this 1 hour sleep, the student should go for the self-study. All right. That relaxes their mind. That relaxes, sleep will relax the mind, and they will be full energized, they will be positive, and they will go for the self-study. Besides attending the lecture, self-studies plays very essential role. Yes, and to self-study, you need to rejuvenate yourself during the day, and you sleep for 1 hour. I mean, তেওঁ কৈছে যে দিনত 1 ঘণ্টা শুব লাগে অন্তত, যিটোৱে আপোনাৰ মগজুটোক কিছু অলপ সুস্থিৰ কৰে, ফ্ৰেছ কৰে, আৰু আপুনি পুনৰ এবাৰ নিজে পঢ়িবলৈ সক্ষম হয়। এটা ফোন আছে, হয়তো মই ফোনটো ল'বলৈ বিচাৰিছোঁ। হেল্ল'। মই ধলপুৰৰ পৰা কৈছিলোঁ ছাৰ। হয়, কি সুধিবলৈ বিচাৰিছে? মোৰ ছোৱালী CBSE এবাৰ দ্বাদশ শ্ৰেণী কমপ্লিট কৰিছে। হয়।
ছায়েন্সৰ তাৰপিছত তেওঁ JEE নিটৰ বাবে তেওঁ প্ৰস্তুতি কৰিছে গতিকে ইয়াত যে আপোনাৰ ভিজন 50 একাডেমিখন দেখাইছে আমি ভিজন 50 পৰা কেনেধৰণে ছোৱালীজনীয়ে সুবিধা লাভ পাব নহয় জানো ঠিক আছে মই জনাই আছো ছাৰে জনাব একচুৱেলি কি হয় প্ৰথমে ষ্টুডেণ্টে প্ৰথমত গ'লটো ফিক্স কৰিব লাগে JEE এপিয়াৰ কৰিম না NEE কাৰণ দুটাৰ একেলগে প্ৰিপেৰেশ্যনটো অলমষ্ট ইম্পচিবল এতিয়া মানে ভিজন 50 কেনেকুৱা হেল্প কৰিব ছাপ'জ গুৱাহাটীৰ বাহিৰৰ যদি হয় তো গুৱাহাটীত কি হয় আমাৰ ভিজন 50ত আপোনাৰ ৰেচিডেঞ্চিয়েল ফেচিলিটি আছে ছোৱালী USTMৰ কেম্পাছত USTMৰ কেম্পাছত মানে আপোনাৰ এইটো যোৰাবাটৰ 9 মাইলত পৰে হয় আপোনাৰ ছোৱালীৰ কাৰণে কি হয় আপোনাৰ 350 বেডেড হোষ্টেল আছে আচ্ছা এইটো অকল মানে এক্সক্লুসিভলি ফৰ ভিজন 50 ষ্টুডেণ্টৰ কাৰণে থাকিব আৰু ল'ৰাহঁতৰ কাৰণে আপোনাৰ থাকিব আপোনাৰ 450 বেডেড এটা হোষ্টেল আছে এক্সক্লুসিভলি মানে হোষ্টেল ছাৰ the environment, the whole environment is conducive. আৰু কি হয় আমাৰ ইয়াতে আগতে গুৰুকুল যেনেকুৱা আছিল গুৰুকুলৰ যিটো চিষ্টেম আছিল এই সেম চিষ্টেমটো আমি ইয়াতে ইমপ্লিমেণ্ট কৰিম বুলি ইমপ্লিমেণ্ট কৰি আছো এইটো ধৰক ষ্টুডেণ্টে কেতিয়া মানে টোপনি যাব কেতিয়া উঠিব মানে ফিজিকেল এক্সাৰচাইজ লাগে আপোনাৰ মেণ্টেল এক্সাৰচাইজো লাগে অল ৰাউণ্ড ডেভেলপমেণ্ট হেল্ডি ফুড হ'ব লাগিব হেল্ডি লাইফষ্টাইল এটা থাকিব মানে কভাৰ কৰে নহয় সেই গোটেইখিনি সাপোজ ষ্টুডেণ্টৰ কোন মানে ষ্টুডেণ্টৰ হবিও থাকিব পাৰে কোনোবা ষ্টুডেণ্টৰ সাপোজ হৰ্চ ৰাইডিং হবি আছে এক্সট্ৰা কাৰিকুলাম হৰ্চ ৰাইডিং এটা থাকিব তাতে মানে ৰিফ্ৰেছমেণ্টটো হয় হৰ্চ ৰাইডিংও আছে ন এইটো কেম্পাছত হৰ্চ ৰাইডিং আছে এতিয়া সাপোজ আৰু খেলা ধূলাৰ গোটেইখিনি ফেচিলিটি আছে সব ফেচিলিটি আছে এভৰি ফেচিলিটিজ আৰ দেয়াৰ তো কোনোবা ষ্টুডেণ্ট আছে সাপোজ কালচাৰেল প্ৰগ্ৰামটো অলপ মানে পাৰ্টিচিপেট কৰিলে ফ্ৰেছনেছটো আহি যায় সেইটো কালচাৰেল প্ৰগ্ৰামৰো আমাৰ এনেকুৱা ফেচিলিটি আছে কোনোবা ষ্টুডেণ্ট আছে সাপোজ ক্ৰিকেট খেলিলে অলপ মানে ফ্ৰেছনেছটো মানে ষ্টুডেণ্টৰ হবিটো যদি অলপ সময়ৰ কাৰণে ফুলফিল হয় তেতিয়া ষ্টুডেণ্টৰ কি হয় আপোনাৰ মেণ্টেল ফ্ৰেছনেছটো বেছি আহে ষ্টুডেণ্ট উইল বি মেণ্টেলি মোৰ এক্টিভ মানে এটা মানে ভিতৰৰ পৰা এটা ফূৰ্তি থাকিব তেতিয়া কি হ'ব এই বাকী কাম যিটো আছে কামটো কৰাত মানে অলপ মনোযোগটো বেছি থাকিব তো সেইটো আমি কৰিম আৰু সেইটো মানে আমাৰ ফেচিলিটি আছে এভৰি ফেচিলিটিজ আৰ দেয়াৰ হয় আৰু কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱকসকলে কেনেকৈ চাবলৈ পাৰিব বা কেনেকৈ তেওঁলোকে তাতে যোগদান কৰিব পাৰিব আচ্ছা এবাৰ ষ্টুডেণ্ট যেতিয়া হোষ্টেলত সোমাই যাব তেতিয়া মানে আপোনাৰ ৰেছপন্সিবিলিটি থাকিব হোষ্টেলৰ ৱাৰ্ডেনৰ আৰু মানে মেণ্টৰ্ছ যি আছে মেণ্টৰ্ছত থাকিব ৰেছপন্সিবিলিটি এপ্লাই কেনেকৈ কৰিব ছাৰ মেণ্টৰ্ছেতো সাপোজ মানে ক্লাছ হ'ব নহয় ছাৰ মানে ভিজন 50 যদি কোনোবা যাবলৈ বিচাৰে তাহলে এপ্লাই কেনেকৈ কৰিব ৱেবছাইট এতিয়াতো ৱেবছাইট আছে vision50.org www.vision50.org তাতে গ'লে হ'ব নহ'লে কি হয় আমাৰ এই বেটাপাৰাত হেড অফিচ আছে আচ্ছা বেটাপাৰাৰ অফিচ চেণ্টাৰ আছে বেটাপাৰাত চেণ্টাৰ আছে অফিচ আছে তাত যাব পাৰিব ৱাকিং আৰু ক্ৰাইটেৰিয়া কেনেকুৱা হ'ব ছাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে তাত এপ্লাই কৰিবৰ কাৰণে একচুৱেলি কি হয় মানে আপোনাৰ ধৰক মেৰিটৰিয়াছ ষ্টুডেণ্ট যদি হয় তো মেৰিটৰিয়াছ ষ্টুডেণ্টছৰ কাৰণে বহুত স্কলাৰশ্বিপ থাকে তো গৈ যদি স্কলাৰশ্বিপ টেষ্টটো দিয়ে তো দিছ ইজ ওৱান ৱে এনাডাৰ ৱে ইজ ডাইৰেক্ট এডমিশ্যন কোনোবা ষ্টুডেণ্টে আছে মানে এতিয়াতো ক্লাছ 12ৰ মাৰ্কছটো নাই এতিয়ালৈকে ক্লাছ 10ৰ মাৰ্কছ আছে মানে যিহঁতে ক্লাছ 12 এপিয়াৰ কৰিছে ক্লাছ 10ৰ আছে সেইটোৰ বেছটোৰ ওপৰত এডমিশ্যনছটো হ'ব 12ৰ মানে মাৰ্কছটো আহি যাব বহুত জলদি 12ৰ সেইটোৰ ওপৰতে মানে বেছড এডমিশ্যন হ'ব আৰু এতিয়া আমাৰ কোৰ্ছকেইটা ব্লেণ্ডেড মোডত হৈ আছে অফলাইন প্লাছ এতিয়াতো অনলাইন হৈ আছে মানে বহুত সোনকালে মানে যেতিয়া আপোনাৰ ৰেগুলেশ্যনছটো আহিব আমি অফলাইনটো আৰম্ভ কৰি দিম ক্লাছটো ঠিক আছে আৰু এটা ফোন আছে মই শেষৰ ফোনটো ল'বলৈ বিচাৰিম কাৰণ অনুষ্ঠান শেষ কৰিবলৈ হৈছে হেল্ল' হয় ক'ৰ পৰা কৈছে কি সুধিবলৈ বিচাৰিছিলে মই লখিমপুৰৰ পৰা কৈছিলোঁ শবনম জাহান মানে এবাৰ নিট এপিয়াৰ কৰিম মানে মোৰ ফিজিক্সটো বহুত উইক হয় তো তাৰ কাৰণে মানে আপুনি কি পৰীক্ষা এপিয়াৰ কৰিম বুলি ক'লে নিট এপিয়াৰ কৰিব আচ্ছা ফিজিক্স টু উইক হয় ক্লাছ 12 এপিয়াৰ কৰিছে এবাৰ ক্লাছ 12 নহয় জানো ক্লাছ 12 হেল্ল' হয় টিভিৰ ভলিউমটো কমাই লওক ক্লাছ 12 এপিয়াৰ কৰিছে আপুনি মই 1 ইয়াৰ ড্ৰপাৰ হয় আচ্ছা ঠিক আছে ওকে কি ক'ব ফিজিক্সটো আপোনাৰ সব 90% অফ ষ্টুডেণ্ট ফিজিক্সত উইক হয় 90% এইটো ৰিয়েলিটি বাট হাউ টু ওভাৰকাম কি ৰাইট ৱে অফ প্ৰিপেৰেশ্যন মই সদায় এইটো কওঁ হাউ টু প্ৰিপেয়াৰ ইজ মোৰ ইম্পৰ্টেণ্ট মানে কেনেকুৱা প্ৰিপেয়াৰ কৰিব লাগে দেন হোৱাট টু প্ৰিপেয়াৰ এতিয়া ফিজিক্সত কি হয় আপোনাৰ ধৰক চব ষ্টুডেণ্ট উইক থাকে
এভৰি ডে টু ৰুটিন বনাব লাগে যে এভৰি ডে আইল ছল্ভ 10 প্ৰব্লেমছ ছল্ভ মানে আইল ট্ৰাই টু ছল্ভ 10 প্ৰব্লেমছ যিকোনো এখন কিতাপ ল'ব লাগে 10টা প্ৰব্লেম ৰেণ্ডমলি চিলেক্ট কৰিব লাগে সেই 10টা প্ৰব্লেম ট্ৰাই কৰিব লাগে ফাৰ্ষ্ট টাইমত 10টা প্ৰব্লেমটো নহয় ছাপ'জ এটা হ'ল বা দুটা হ'ল মেক্সিমামটো নহয় ছেকেণ্ড টাইমত কি হয় আকৌ ট্ৰাই কৰিব লাগে এই প্ৰব্লেমটো মনত ৰাখি আকৌ ট্ৰাই কৰিব লাগে তাৰপিছত কি হয় আপোনাৰ এই যিটো চেপ্টাৰ আছে চেপ্টাৰটো পঢ়ি ল'ব লাগে তাৰপিছত কি হয় থাৰ্ড টাইম ট্ৰাই কৰাৰ পিছত তেতিয়া সলিউশনটো চাব লাগে তো সেই সলিউশনটো নোলাব মানে সলিউশনটো চাই সলভ কৰিব লাগিব এই প্ৰচেছটো আপোনাৰ ধৰক 3 মান্থছ 3 মাহলৈকে ৰিপিট কৰিব লাগিব এতিয়া কোনোবা ষ্টুডেণ্টে ছাপ'জ 10টা প্ৰব্লেম চিলেক্ট কৰিছে তাত 8টা সলভ কৰিব পাৰিছে তাৰমানে ষ্টুডেণ্টৰ চিলেকশ্যনটো কাৰেক্ট নহয় মানে 10টা ৰেণ্ডমলি প্ৰব্লেম চিলেক্ট কৰিলে ষ্টুডেণ্টে আপোনাৰ 2টা বা 3টা প্ৰব্লেম পাৰিব তো ষ্টুডেণ্টে সেইটো চাব লাগিব আগতে যে মই এভৰি ডে 10টা প্ৰব্লেম ট্ৰাই কৰিম 3বাৰ মিনিমাম 3 টাইমছ ট্ৰাই কৰিম তাৰপিছত মই মেণ্টৰৰ ওচৰত যাম প্ৰব্লেমটো লৈ ঠিক আছে আৰু যদি আপোনালোকৰ বিভিন্ন প্ৰশ্ন আছে তেন্তে নিশ্চয় আপোনালোকে USTMলৈ আহিব পাৰে তেওঁলোকক নিজে ফিজিকেলি লগ কৰিব পাৰে মই অনুষ্ঠানটো শেষ কৰিম এণ্ডিং ৰিমাৰ্কছ ফ্ৰম ডক্টৰ ইউছুফ বিকজ ডে আফটাৰ results are coming so what would be your final remark for the students can you repeat please what would be your final remarks to the students because day after their results are coming 12 results so the aspirants especially for NEET and JEE what would be your final remark so my final remark for those students get this go for the exams the NEET exam which will be in the September 12th September so give this month for the NEET exams without any dilemma without any delay without any delay so go for the this test and this month prepare this month revise the NCERT revise the NCERT whatever you have studied revise those things solve the questions and just give a one try if suppose you are not able to qualify in the first attempt and join the mentorship and set the goal and fulfill your goal exactly and like if suppose Vision Academy has a good mentorship and the students can join and definitely in the next year they will fulfill their dreams and they will fulfill their desire definitely go for the exams with positivity positive মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মিষ্টাৰ নমন আহমেদ আৰু লগতে ডক্টৰ সাজিদ ইউছুফ অলপ সময় দিয়াৰ বাবে এটা কথা ঠিক যে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা আহিছে গতিকে তেওঁলোকৰ মনত অলপ সংশয় আছে প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত কিন্তু এতিয়া অলপ সময় আছে আমি এইটোৱে চেষ্টা কৰিছোঁ যাতে তেওঁলোকে এই কম সময়খিনিতে নিজক আৰু অলপ ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰে সাজু কৰিব পাৰে এই পৰীক্ষাসমূহৰ কাৰণে কাৰণ এই পৰীক্ষাসমূহে তেওঁলোকৰ ভৱিষ্যত নিৰ্ণয় কৰিব এই আশাৰেই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত